এই যে সদায় পেকপেকাই থকা ছোৱালীজনীয়ে কেতিয়াবা মৌন হৈ পৰে। অবিৰাম হাঁহি ধেমালি কৰি থকা ছোৱালীজনীয়ে যে হঠাৎ নীৰৱে উচুপি উঠে। হাজাৰ সংগ থকাৰ পিছতো যেন কেতিয়াবা নিসংগতাই আগুৰি ধৰে। কোলাহলময় পৃথিৱীত তাই কেতিয়াবা নীৰৱতা অনুভৱ কৰে, কিন্তু কোনেও তাইৰ সহজ সৰল মনটোক বুজি নাপায়। তাইৰ বুকুতো হাজাৰ সপোন থাকে, তথাপিও তাই সপোনবোৰতকৈ আপোনবোৰকহে বেছি গুৰুত্ব দিয়ে, যাতে তাইৰ সপোনবোৰৰ বাবে কেতিয়াও কোনোৱেই কষ্ট পাবলগীয়া নহয়। এনেকুৱা মানুহবোৰে প্ৰায় ভাল লগা বস্তুবোৰ ত্যাগ কৰে আৰু হৃদয়খন ভাঙি যায়, অথচ কাৰোৰে আগত তেওঁলোকে প্ৰকাশ নকৰে। তাই কেতিয়াও সেই বিলাসী জীৱন এটা নিবিচাৰে। বিচাৰে মাথো অলপ মৰম, অকণমান সহানুভূতি আৰু বিশ্বাস কৰিব পৰা এখন সুন্দৰ হাত। আপোনাৰ সহায়ৰ মূল্য বুজি আপোনাক কোনোবাই মনত ৰাখিছে বুলি ভাবি ভুল নকৰিব। এইখন স্বাৰ্থপৰ পৃথিৱী আৰু ইয়াত মানুহে মানুহক প্ৰয়োজন অনুসৰিহে ব্যৱহাৰ কৰে। সততাৰ মূল্যক ইয়াত কিনা বেচা কৰে। ইয়াত আপোনাৰ সৰ্বোচ্চ উজাৰি সহায় কৰিলেও সময়ৰ সোঁতত সকলোবোৰ পাহৰি পেলায়। প্ৰাৰ্থনা কৰাৰ সময়ত ভাবে যে ভগৱানে সকলো দেখি আছে, কিন্তু নিন্দা কৰাৰ সময়ত সেয়া পাহৰি যায়। পুণ্য কৰাৰ সময়ত ভাবে যে ভগৱানে সকলো দেখি আছে, কিন্তু পাপ কৰাৰ সময়ত সেয়া পাহৰি যায়। দান কৰাৰ সময়ত ভাবে যে ভগৱানে সকলো দেখি আছে, কিন্তু চুৰ কৰাৰ সময়ত সেয়া পাহৰি যায়। কাৰোবাক সেৱা কৰাৰ সময়ত ভাবে যে ভগৱানে সকলোৰে মাজত আছে, কিন্তু কাৰোবাক আঘাত কৰাৰ সময়ত সেয়া পাহৰি যায়। আমাৰ জীৱনত মনত ৰাখিবলগীয়া 7টা কথা। 1 নম্বৰ, কৰ্মৰ অবিহনে সম্পত্তি। 2 নম্বৰ, বিবেক অবিহনে আনন্দ। 3 নম্বৰ, মানৱতা অবিহনে বিজ্ঞান। 4 নম্বৰ, চৰিত্ৰ অবিহনে জ্ঞান। 5 নম্বৰ, আদৰ্শ অবিহনে ৰাজনীতি। 6 নম্বৰ, নৈতিকতা অবিহনে বাণিজ্য। 7 নম্বৰ, ত্যাগৰ অবিহনে উপাসনা। সেইজন মানুহৰ ভৰসা নাভাঙিবা যিয়ে সকলো হেৰুৱাই মাথো তোমাৰ ভৰসাত জীয়াই আছে। কাৰোবাক জীৱনৰ পৰা আঁতৰাই দিয়াৰ প্ৰথম লক্ষণেই হ'ল কথা নোকোৱা। কাৰোবাক জীৱনৰ পৰা আঁতৰাই দিয়াৰ দ্বিতীয় লক্ষণ হ'ল বিজি আছোঁ, পিছত কথা পাতিম। ইয়াৰ পাছত তেওঁৰ অজুহাতৰ কোনো অন্ত নাথাকে। জীৱনত কাৰোৰে ওপৰত নিৰ্ভৰ নকৰিবা, কাৰণ প্ৰত্যেকে এদিন সলনি হৈ যায় নতুন কাৰোবাক পালে। একপক্ষীয় ভালপোৱাবোৰ এনেকুৱাই হয়, এজনে পাগলৰ নিচিনা ভাল পায় আৰু আনজনে পাগল ভাবি মাথো অৱহেলা কৰি যায়। ৰাতি 12 বজাত তাৰ কথাকেই বেছি মনত পৰে, যিয়ে আপোনাৰ জীৱনত 12 বজাই গুচি যায়। চকুৰ টোপনিটো সিয়েই কাঢ়ি লৈ গুচি যায়, যিয়ে এসময়ত কৈছিল বহুত ৰাতি হৈছে এতিয়া টোপনি যোৱা। যিয়ে সঁচাকে ভাল পাব খোজে তাৰ কপালত কেতিয়াও ভাল পোৱাই নাথাকে। কেতিয়াবা কেতিয়াবা সকলো সঁচা কথা জনাৰ পাছতো মনে মনে মিছাখিনি শুনিবলগীয়া হয়। 3 ধৰণৰ মানুহৰ অহংকাৰ সদায় বেছি হয়। 1 নম্বৰ, বেছি শিক্ষিত হ'লে। 2 নম্বৰ, বেছি সুন্দৰ হ'লে। 3 নম্বৰ, হঠাৎ ডাঙৰ মানুহ হৈ গ'লে। পৃথিৱীৰ সকলোতকৈ ডাঙৰ ভুল হৈছে কাৰোবাক আপুনি পাগলৰ নিচিনা ভাল পোৱাটো। জীৱনত কাৰোবাৰ পৰা কষ্ট পাই থাকিলে তুমি তাক কষ্ট দিব নাযাবা। চাবা এদিন সেই মানুহটোৱেই তোমাৰ পৰা পোৱা সুখৰ মুহূৰ্তবোৰ মনত পেলাই কান্দিব। বাস্তৱতা কি? বাস্তৱতা হ'ল তুমি যাৰ কাৰণে কান্দিবা সি তোমাৰ কাহিনী আন কাৰোবাক শুনাই হাঁহিব। নিজকে এনেকৈ তৈয়াৰ কৰা যে যিয়ে তোমাক অকলশৰীয়া কৰি গুচি গৈছে, সিহঁতে তোমাক দেখি যেন আফচোচ কৰে। যদি কোনোবাই তোমাক ইগনোৰ কৰে তেনেহ'লে মন বেয়া নকৰিবা। মনত ৰাখিবা দামী বস্তুৰ মূল্য সকলোৱে দিব নোৱাৰে। ভালপোৱা আৰু বন্ধুত্ব সঠিক মানুহৰ লগত হ'লে জীৱন সলনি হৈ যায়, আৰু ভুল মানুহৰ লগত হ'লে জীৱন শেষ হৈ যায়। জোন আৰু বেলিৰ মাজত যেনেকৈ তুলনা নহয়, ঠিক তেনেদৰে জীৱনটোক আনৰ সৈতে তুলনা কৰিবলৈ চেষ্টা নকৰিব। সৌন্দৰ্য কেতিয়াও মানুহৰ চেহেৰা বা গাৰ ৰঙত নাথাকে। সৌন্দৰ্য থাকে মানুহৰ মনত আৰু মানুহৰ ব্যৱহাৰত। এই পৃথিৱীত আপুনি মানুহক যিমানেই চিনিব পাৰিব, আপোনাৰ সিমানেই অকলে থকাৰ ইচ্ছা বাঢ়ি যাব। আপোনাৰ হাঁহিয়ে সকলো সময়তে সুখৰ কাৰণ নুবুজায়, মাজে মাজে এইটোও বুজায় যে আপুনি কিমান দুখ লুকুৱাব পাৰে। যিমান সময় তুমি আনৰ কথা হজম কৰিব পাৰিবা, সিমান সময় তুমি ভাল, আৰু যেতিয়া প্ৰতিবাদ কৰিবা তেতিয়া হৈ যাবা সকলোতকৈ বেয়া। জীৱনৰ সকলোতকৈ আপোন বন্ধু হ'ল আপোনাৰ আইনাখন। তুমি কান্দিলে সিও কান্দিব, তুমি যদি হাঁহা সিও হাঁহিব, কিন্তু তুমি তাক আঘাত কৰিলে সি তোমাক আঘাত নকৰে, সি নিজেই ভাঙি যায়। যিয়ে আঘাত দিয়ে সিয়ে এদিন পাহৰি যায়, কিন্তু যাক আঘাত কৰা হয় সি কেতিয়াও পাহৰিব নোৱাৰে। এনেকুৱা মানুহক কেতিয়াও ভাল নাপাবা যাৰ কাষত প্ৰয়োজনৰ বাহিৰে তোমাৰ কোনো মূল্যই নাই।
তুমি তাকেই ভাল পোৱা যিয়ে প্ৰয়োজন আৰু অপ্ৰয়োজনৰ সময়ত তোমাক প্ৰয়োজন অনুভৱ কৰে। গুৰুত্ব তাকেই দিবা যিয়ে তোমাৰ মূল্য বুজে। সকলো সহ্য কৰিব পাৰি, কিন্তু প্ৰিয় মানুহজনৰ অৱহেলা কেতিয়াও সহ্য কৰিব নোৱাৰি। কষ্ট সহ্য কৰা মানুহবোৰ এদিন সুখী নিশ্চয় হ'ব, কিন্তু যিসকলে কষ্ট দিয়ে সিহঁতে কেতিয়াও জীৱনত সুখী হ'ব নোৱাৰে। জীৱনত অকলে থকাটো বেছি প্ৰয়োজন, কাৰণ সকলোতকৈ বেয়া মুহূৰ্তবোৰ অকলেই পাৰ কৰিবলগীয়া হয়। পৃথিৱীত কোনোবা ইমানেই ভাগ্যৱান যে মানুহক বহুত কষ্ট দিয়াৰ পাছতো তেওঁৰ ভালপোৱা পায়, আৰু কোনোবা ইমানেই দুৰ্ভাগ্যৱান যে মানুহক বহুত ভালপোৱা দিয়াৰ বিনিময়ত কেৱল কষ্ট পায়। এটা কথা সদায় মনত ৰাখিব, আপুনি উপকাৰ কৰিলে পিঠিৰ ছাল নাথাকে, অৰ্জুন গছজোপাই তাৰ প্ৰমাণ। কোনোবাই ঠগাব, কোনোবাই মন ভাঙি দিব, কোনোবাই ভালপোৱা বন্ধ কৰি দিব। মনৰ মতে একোৱেই নহ'ব, খুবেই বেয়া লাগিব, পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰত গুচি যাব। আপোনাৰ হৃদয়ত কান্দোনো আহিব, ভাঙি পৰিলে নহ'ব, তথাপিও মানুহক ক'ব লাগিব ভালে আছোঁ বুলি। বেইমানবোৰে কেতিয়াও চকু পানীৰ মূল্য নুবুজে। অন্ধৰ কাষত আইনা বিক্ৰী কৰা আৰু বেইমানবোৰক বিশ্বাস কৰা একেই কথা। যিয়ে তোমাক এৰি গুচি যাব বিচাৰে তেওঁক কেতিয়াও নক'বা যে তুমি নহ'লে মই জীয়াই থাকিব নোৱাৰিম। মাথো এইখিনি কোৱা, যদি আন কাৰোবাৰ জীৱনত বেছি সুখ পোৱা তেনেহ'লে যোৱা, কাৰণ জীৱনটো তোমাৰ। স্বামীৰ ভালপোৱাক কেতিয়াও অৱহেলা নকৰিব। জীৱনৰ 80% সময় তেওঁ আপোনাৰ পৰিয়ালৰ মুখত হাঁহি বিৰিঙাবৰ বাবে কষ্ট কৰি আছে। দূৰত্ব বাঢ়ি গ'লে দূৰত্ব কমাব পাৰি, কিন্তু গুৰুত্ব কমি গ'লে গুৰুত্ব ঘূৰাই আনিব নোৱাৰি। টকা পইচা কম থাকক, যোগ্যতা কম হওক, কিন্তু আপোনাৰ কথা, আপোনাৰ ব্যৱহাৰ, আপোনাৰ মানসিকতা এইবোৰ যেন সুন্দৰ আৰু আকৰ্ষণীয় হয়। কাৰণ এজন মানুহ হিচাপে এইবোৰে আপোনাৰ সকলোতকৈ ডাঙৰ সম্পদ। নিজৰ পত্নীগৰাকীক সন্মান কৰিবলৈ শিকক, কাৰণ দুমুঠি ভাত কাপোৰৰ বাবে তেওঁ তেওঁৰ মা দেউতাক এৰি অহা নাই। টকা আৰু সময়ৰ মাজত ডাঙৰ পাৰ্থক্য হ'ল, তুমি সকলো সময়ত জানা তোমাৰ হাতত কিমান টকা আছে, কিন্তু তুমি কেতিয়াও নাজানা তোমাৰ হাতত আৰু কিমান সময় আছে। সেয়েহে নিজৰ জীৱনটোৰ প্ৰতি মুহূৰ্ততে উপভোগ কৰিবলৈ শিকক। জীৱন সংগী হিচাপে এনেকুৱা এজনৰ প্ৰয়োজন, যিয়ে তোমাৰ সুখৰ সময়ত হাঁহিব আৰু দুখৰ সময়ত সমানে কান্দিব। এই পৃথিৱীত আমি কিমান দিন জীয়াই থাকিম সেইটো গুৰুত্বপূৰ্ণ বিষয় নহয়। গুৰুত্বপূৰ্ণ বিষয় হ'ল আমি মানুহৰ মনত কিমান দিন জীয়াই থাকিব পাৰিম। এজন ভাল চৰিত্ৰৰ ব্যক্তিয়ে আপোনাক ভালেই ভাবিব, আৰু এজন বেয়া চৰিত্ৰৰ ব্যক্তিয়ে আপোনাক তেওঁৰ দৰেই বেয়াই ভাবিব। যাৰ চৰিত্ৰ যেনেকুৱা তেওঁৰ চিন্তা আৰু ভাৱনাবিলাক তেনেকুৱাই হ'ব। জীৱনটো ৰঙীন কৰিবলৈ ৰঙৰ প্ৰয়োজন নহয়, প্ৰয়োজন হয় এটি ভাল সম্পৰ্কৰ। আপোনাক ভালে থাকিবলৈ ৰাজপ্ৰসাদৰ প্ৰয়োজন নহয়, ভৰসা পোৱাৰ নিচিনা এটা মানুহ পালেই যথেষ্ট। আপুনি এদিন কৰা ভুল মানুহে গোটেই জীৱন মনত ৰাখিব, কিন্তু আপুনি বাকী 99 দিন উপকাৰৰ কথা তেওঁলোকে পাহৰি যায়। পৃথিৱীৰ সকলোতকৈ আপোন হ'ল চকুৰ পানী। তুমি তাক সুখৰ সময়ত নাপালেও দুখৰ সময়ত ঠিকেই পাবা। টকা ভিক্ষা কৰিও পোৱা যায়, কিন্তু সন্মান নহয়। সেইটো কৰ্ম, ব্যৱহাৰ আৰু চৰিত্ৰৰ মাধ্যমেৰে অৰ্জন কৰিবলগীয়া হয়। জীৱনত যাক বেছি ভাল বন্ধু ভাবিবা তেওঁই প্ৰতাৰণা কৰিব, যাক নিজতকৈও বেছি ভাল পাবা তেওঁ অৱহেলা কৰিব, আৰু যাক বেছি বিশ্বাস কৰিবা এদিন সেই মানুহটোৱেই তোমাৰ বিশ্বাস ভাঙি গুচি যাব। ছোৱালী হৈ জন্ম লোৱা সহজ, কিন্তু ছোৱালী হৈ জীয়াই থকা বহুত কষ্টকৰ। হাঁহিলেও চিন্তা কৰিব লাগে, কান্দিলেও কিন্তু চিন্তা কৰিব লাগে। আমি আমাৰ জীৱনত ৰূপৰ অহংকাৰ কৰি একো লাভ নাই। তুমি মৰি গ'লেইতো তোমাৰ আত্মীয়বোৰেই তোমাক চুইছে বুলি গা ধুই ঘৰত সোমাব। দেহৰ মৃত্যু হ'লে সকলোৱে কান্দে, কিন্তু মনৰ মৃত্যু হ'লে কোনেও নেদেখে। তিনিটা বস্তুৱে মানুহক ধ্বংস কৰি দিয়ে: লোভ, হিংসা আৰু অহংকাৰ। অৱশেষত বেয়া সময় আহিলেই বেয়া মানুহ সদায় চিনিব পাৰি। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিব পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।